আজি বনাওঁ ব'লক পোলাও আৰু চিকেন কাৰী। চিকেন কাৰী বনাবৰ কাৰণে তেলখিনি প্ৰথমে গৰম কৰি ল'লোঁ। তাতে কাটি থোৱা আলু কেইপিচ দি পেলাই আলু কেইপিচ ভালকৈ ফ্ৰাই কৰি ল'ম যেতিয়ালৈকে ৰঙা হৈ নাযায়। ৰঙা হোৱাৰ পিছত আলুখিনি ধুনীয়াকৈ কাঢ়ি ল'ম। কাঢ়ি লোৱাৰ পিছত সেই গৰম থকা তেলখিনিতে আমি কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি পেলাই ভালদৰে ভাজিম যেতিয়ালৈকে ৰঙা হৈ নাযায়। পিঁয়াজখিনি ভাজ হোৱাৰ পাছত তাত ভাজি থোৱা আগৰ আলুখিনি দি দিম। দি পেলাই ভালকৈ মিহলাই ল'ম আলুখিনিৰ সৈতে যাতে পিঁয়াজখিনি মিল হৈ যায়। তাৰ পাছত আমি তাতে দি দিম মাংসখিনি দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লোৱাৰ পাছত আমি তাতে দি দিম এতিয়া মিট মছলা গুড়ি পেকেট। মিট মছলাখিনি দিম। দিয়াৰ পিছত এতিয়া জিৰা গুড়ি দিম। আমি মানে বিশেষ মছলা দি নাখাওঁ মাংসত, সেইটো কাৰণে কমাই দিছোঁ। এতিয়া ইয়াত সোৱাদ অনুসৰি দি দিম নিমখ, তাৰপিছত হালধি গুড়া দি দিম। আৰু এতিয়া খুন্দি থোৱা আদা নহৰুখিনি দি পেলাই মাংসখিনি ভালকৈ ধুনীয়াকৈ লৰাই ল'ম, ফ্ৰাই কৰি ল'ম। তাত দি দিম এতিয়া গৰম পানী, দি পেলাই ভালকৈ সিজিবলৈ বুলি দিম। এতিয়া তাতে আমি দি দিম এতিয়া ঢাকনাখন ভালকৈ লৰাই লৈ পেলাই এতিয়া তাতে দি দিম ঢাকনাখন লগাই দিম ভালকৈ যাতে সিজে ধুনীয়াকৈ। এতিয়া এফালে কেৰাহীটো প্ৰেছাৰটো গৰম কৰি ল'লোঁ। প্ৰেছাৰটো গৰম হোৱাৰ পিছতে তাতে দি দিছোঁ ঘিউ। ঘিউখিনি ভালকৈ উতলাৰ পিছত ডালচেনি, ইলাচি, তেজপাত এইখিনি দি পেলাই ভালকৈ যাতে গোন্ধটো ওলাই ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত আমি তাতে দি দিম কাজু কিচমিচ। কাজু কিচমিচটো মানে মই সৰহকৈ দিওঁ, তেতিয়া খাই ভাল লাগে পোলাওত। কাজু কিচমিচটোৱে মেইন ঘিউ সৈতে। তাৰপিছত কাজু কিচমিচখিনি ভালকৈ হোৱাৰ পিছত এতিয়া দি দিম ইয়াত বাচমতি ৰাইচ চাউলটো। দি পেলাই ধুনীয়াকৈ মিছলাই ল'ম যাতে ঘিউ গোন্ধটো ধুনীয়াকৈ গুচি যায়, মিল হৈ যায়। মিল হোৱাৰ পাছত আমি তাতে দি দিম চেনি। মই মানে মিঠা পোলাও খাই ভাল পাওঁ, ভেজিটেবলটো ইমান ভাল নাপাওঁ খাই পেলাই। সেইটো কাৰণে মই মিঠা পোলাওটোৱে খাই ভাল পাওঁ, সেইকাৰণে মিঠা পোলাওটোৱে বনাওঁ। এতিয়া ইয়াত চেনিখিনি দি ভালকৈ মিলাই ল'লোঁ। তাত পানী দি দিলোঁ। দি পেলাই এতিয়া ঢাকনা লগাই দিম। দি পেলাই ভালকৈ মিক্স কৰাৰ পিছত ঢাকনা লগাই দিম চিটি আহিবলৈ। তাৰপিছত চিটি অহাৰ পিছত এয়া আমাৰ মাংস ৰেডি। মাংস আমাৰ এইফালে ৰেডি হ'ল, পোলাও ৰেডি হ'ল, লগতে জলকীয়া আৰু